নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী গগৈ। মই 763 নং নাজিৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছো। প্ৰস্তুতি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছো। ঘৰে ঘৰে যিটো এতিয়া গৈ আছো ৰাইজৰ মাজত, ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আশা কৰিছো ৰাইজে আশীৰ্বাদ দিব আৰু আগবাঢ়ি মোৰ কাম কৰিবলৈ, ৰাইজৰ হৈ কাম কৰিবলৈ মই আগবাঢ়ি যাব পাৰিম। ৰাইজক আহ্বান জনাব বিচাৰিম যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে যিহেতু যথেষ্টখিনি কাম কৰি আছে, অসমখনক লৈ কাম কৰি আছে। গতিকে ভাবিছো এবাৰ নাজিৰা পঞ্চায়তবাসী ৰাইজেও বুজি পাইছে নাজিৰা পঞ্চায়তখন আমি উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। গতিকে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি নিশ্চয়কৈ আশাবাদী এইবাৰ নাজিৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী গগৈ। মই 763 নং নাজিৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছো। প্ৰস্তুতি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছো। ঘৰে ঘৰে যিটো এতিয়া গৈ আছো ৰাইজৰ মাজত, ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আশা কৰিছো ৰাইজে আশীৰ্বাদ দিব আৰু আগবাঢ়ি মোৰ কাম কৰিবলৈ, ৰাইজৰ হৈ কাম কৰিবলৈ মই আগবাঢ়ি যাব পাৰিম। ৰাইজক আহ্বান জনাব বিচাৰিম যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে যিহেতু যথেষ্টখিনি কাম কৰি আছে, অসমখনক লৈ কাম কৰি আছে। গতিকে ভাবিছো এইবাৰ নাজিৰা পঞ্চায়তবাসী ৰাইজেও বুজি পাইছে নাজিৰা পঞ্চায়তখন আমি উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। গতিকে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি নিশ্চয়কৈ আশাবাদী এইবাৰ নাজিৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী গগৈ। মই 763 নং নাজিৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছো। প্ৰস্তুতি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছো। ঘৰে ঘৰে যিটো এতিয়া গৈ আছো ৰাইজৰ মাজত, ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আশা কৰিছো ৰাইজে আশীৰ্বাদ দিব আৰু আগবাঢ়ি মোৰ কাম কৰিবলৈ, ৰাইজৰ হৈ কাম কৰিবলৈ মই আগবাঢ়ি যাব পাৰিম। ৰাইজক আহ্বান জনাব বিচাৰিম যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে যিহেতু যথেষ্টখিনি কাম কৰি আছে, অসমখনক লৈ কাম কৰি আছে। গতিকে ভাবিছো এইবাৰ নাজিৰা পঞ্চায়তবাসী ৰাইজেও বুজি পাইছে নাজিৰা পঞ্চায়তখন আমি উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। গতিকে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি নিশ্চয়কৈ আশাবাদী এইবাৰ নাজিৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী গগৈ। মই 763 নং নাজিৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছো। প্ৰস্তুতি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছো। ঘৰে ঘৰে যিটো এতিয়া গৈ আছো ৰাইজৰ মাজত, ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আশা কৰিছো ৰাইজে আশীৰ্বাদ দিব আৰু আগবাঢ়ি মোৰ কাম কৰিবলৈ, ৰাইজৰ হৈ কাম কৰিবলৈ মই আগবাঢ়ি যাব পাৰিম। ৰাইজক আহ্বান জনাব বিচাৰিম যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে যিহেতু যথেষ্টখিনি কাম কৰি আছে, অসমখনক লৈ কাম কৰি আছে। গতিকে ভাবিছো এইবাৰ নাজিৰা পঞ্চায়তবাসী ৰাইজেও বুজি পাইছে নাজিৰা পঞ্চায়তখন আমি উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। গতিকে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি নিশ্চয়কৈ আশাবাদী এইবাৰ নাজিৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী গগৈ। মই 763 নং নাজিৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছো। প্ৰস্তুতি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছো। ঘৰে ঘৰে যিটো এতিয়া গৈ আছো ৰাইজৰ মাজত, ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। আশা কৰিছো ৰাইজে আশীৰ্বাদ দিব আৰু আগবাঢ়ি মোৰ কাম কৰিবলৈ, ৰাইজৰ হৈ কাম কৰিবলৈ মই আগবাঢ়ি যাব পাৰিম। ৰাইজক আহ্বান জনাব বিচাৰিম যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে যিহেতু যথেষ্টখিনি কাম কৰি আছে, অসমখনক লৈ কাম কৰি আছে। গতিকে ভাবিছো এইবাৰ নাজিৰা পঞ্চায়তবাসী ৰাইজেও বুজি পাইছে নাজিৰা পঞ্চায়তখন আমি উন্নয়নৰ দিশত আগুৱাই নিব লাগিব। গতিকে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি নিশ্চয়কৈ আশাবাদী এইবাৰ নাজিৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰিব।